কৃষ্ণ পৰম শ্ৰদ্ধাৰে বাপ বান্ধৱ আই মাতৃ সমস্ত আৰু আমাৰ চেনেলৰ সমূহ বাপ বান্ধৱ সমস্ত গতিকে আমি মাধৱদেৱ গুৰুজনাৰ আৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আৰু কৃষ্ণ জন্মাষ্টমী আমি এইবোৰ মহাপুৰুষীয়া ধৰ্মই আমি শ্ৰীমন্ত শংকৰ সংঘই আমি অনুষ্ঠান ভাগি পালন কৰি আহিছোঁ। সেয়েহে আমি বিগত বছৰৰ দৰেই আমিও এইবাৰ ৰামদিয়াত কৰুণাকান্ত কলিতা আঞ্চলিক শাখা তৰফৰ পৰা ৰজন জনাই আমি শ্ৰী শ্ৰী মাধৱদেৱ মহাপুৰুষ গুৰুজনাৰ 537 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ ভাগি আমি দুদিনীয়া কাৰ্যসূচীৰে পালন কৰিছোঁ। সেয়েহে আজি আমাৰ শেষৰ কাৰ্যসূচী বৰ্তমান চলি আছে, আমাৰ নাম কীৰ্তন ভাগি চলি আছে। ইয়াৰ পিছত মাধৱদেৱ গুৰুজনাৰ ব্যক্তিত্বৰ বিষয় এখন আলোচনা সভা আছে। আলোচনা সভাত সমস্ত বাপ বান্ধৱ আই মাতৃ সকলোকেই আমি ভাগ ল'বলৈ অনুৰোধ জনাই আমি এটি সেৱা জনাইছোঁ। কৃষ্ণ। কৰুণাকান্ত আঞ্চলিক শাখাৰ উদ্যোগত ভিন্ন প্ৰান্তৰ পৰা ভিন্ন ভকত বান্ধৱসকল আহি ইয়াত উপস্থিত হৈছে আৰু তেখেতসকলক সমূহীয়া প্ৰাৰ্থনা প্ৰসংগত নাম প্ৰসংগত উপবিষ্ট হোৱা দেখা গৈছে আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আছে ইয়াতে আৰু সেইবিলাকো যাতে তেওঁলোকে সুন্দৰকৈ পালন কৰে তাৰ কাৰণে প্ৰতিষ্ঠাপকসকলে আশা কৰিছে আৰু যথাসময়ত হয়তো সকলোখিনি কাৰ্য নিয়াৰিকৈ পালন কৰা হ'ব।